সামাজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ'। এজন আৰক্ষী বিষয়াৰ কৰ্তব্যনিষ্ঠাৰ নিদৰ্শন। এবুকু পানীত নামি প্ৰাণ ৰক্ষা বোলবম যাত্ৰীৰ। এই দৃশ্য যোৱা দেওবাৰৰ বোলবম যাত্ৰীৰে ভৰি আছিল বশিষ্ঠ মন্দিৰৰ চৌহদ। ইমানলৈ সকলো ঠিকেই আছিল, কিন্তু হঠাৎ মেঘালয়ৰ পৰা নামি আহিছিল পানীৰ ঢল। কিন্তু তেতিয়াও বশিষ্ঠৰ চৌহদত পানীত নামি আছিল অসংখ্য ভক্ত। ঠিক তেতিয়াই সেই স্থানত কৰ্তব্যত নিয়োজিত হৈ থকা বশিষ্ঠ মন্দিৰ আৰক্ষী পহৰা চকীৰ এইজন বিষয়াই দেখুৱালে কৰ্তব্যনিষ্ঠাৰ উৎকৃষ্ট নিদৰ্শন। নিজৰ জীৱনলৈ মোহ নকৰি খাকী পোছাক পিন্ধিয়েই তেওঁ নামি গ'ল এবুকু পানীত। আৰু পানীৰ ঢলৰ মাজত থকা ভক্তসকলক এইদৰে ওপৰলৈ উঠি যোৱাৰ নিৰ্দেশ দিলে আৰক্ষী বিষয়াগৰাকীয়ে। চাওক সেই দৃশ্য। তাৰ পিছতো পানীৰ কাষত থাকিয়ে কোনো লোকে যাতে পানীলৈ যাব নোৱাৰে তাৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিলে ভূপেন্দ্ৰ ৰাৱতে। আৰু ভূপেন্দ্ৰৰ এই কৰ্তব্যনিষ্ঠাৰ দৃশ্য ভাইৰেল হৈ পৰিল ছ'চিয়েল মিডিয়াত। স্বাভাৱিকতেই বশিষ্ঠ আৰক্ষীৰ এই বিষয়াগৰাকীৰ এনে কৰ্তব্যনিষ্ঠা দেখি সকলোৱে এখেতক চেলুট মাৰিছে। গুৱাহাটীত ইমান ডাঙৰ বৰষুণ হোৱা নাই, কিন্তু বশিষ্ঠতো ইমান ডাঙৰ বৰষুণ হোৱা নাছিলে। কিন্তু মেঘালয়ৰ যিটো পানী নামি আহি হঠাৎকৈ পানীখিনি ইমান বাঢ়ি গৈছে, য'ত আৰক্ষী বিষয়া আমাৰ বশিষ্ঠ থানাৰ নৱনিযুক্ত IC ৰাৱাং ৰাৱত বুলি তেখেত নদীত ভাহি যোৱাৰ লগতে তেখেত পৰিছেও। তেখেত পৰি তেখেতে হাতত দুখ পাইছে, ভৰিত দুখ পাইছে, তেখেতে ইউনিফৰ্ম ফাটি গৈছে। প্ৰায় 11টামান বজাৰ পৰা তেওঁলোকে ৰাতিপুৱা 4টা বজালৈকে ভিজি এতিয়ালৈকে গোটেই তেওঁলোকে ভিজি কাম কৰিছে, মানুহ উদ্ধাৰ কৰিছে। NDMB মানুহখিনি আছিলে, আৰু হয়তো তেখেতসকল নহ'লে হয়তো ডাঙৰ দুৰ্ঘটনা এটা হ'লে খাটাং কথা আছে। ভূপেন্দ্ৰ ৰাৱতৰ এই তৎপৰতা নথকা হ'লে হয়তো কোনো অঘটন সংঘটিত হ'লহেঁতেন সেইদিনাৰ পানীৰ ঢলত। স্বাভাৱিকতেই ভূপেন্দ্ৰ ৰাৱতক লৈ গৌৰৱান্বিত বশিষ্ঠ মন্দিৰৰ কৰ্মকৰ্তাসকল। নদীৰ যিটো সোঁত, সেই সোঁতৰ পৰা নিজে উদ্ধাৰ কৰি নামটো তেওঁৰ ভূপেন্দ্ৰ ৰাৱত, তেখেতে মানে নিজৰ প্ৰচেষ্টাত সেই মানুহকেইজনক উদ্ধাৰ কৰে। আৰু লগতে আৰক্ষী বিভাগ আমি কমিটিৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। IC গৰাকী যথেষ্টখিনি কৰিছে, আৰু সেই ক্ষেত্ৰত আমি বশিষ্ঠ আৰক্ষী, আমাৰ বশিষ্ঠ মন্দিৰৰ আৰক্ষী আমাৰ ৰাৱত জীক আমি ধন্যবাদ জনাম। খাকী পোছাকধাৰী ভূপেন্দ্ৰৰ কৰ্তব্যনিষ্ঠাক সকলোৱে মাৰিব চেলুট। বশিষ্ঠৰ পৰা কেমেৰা পাৰ্চন ধ্ৰুৱৰ সৈতে ৰঞ্জু তালুকদাৰ, নিউজ লাইভ।